নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ ৰাইডঙীয়া অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী তথা সংগীত অনুৰাগী, সংগীত চৰ্চা কৰি ভাল পোৱা এজন ব্যক্তি। তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ, আমাৰ আদৰৰ শ্ৰীযুত ধীৰ সিং পাটৰ ডাঙৰীয়া। নমস্কাৰ বৰদেউতা। নমস্কাৰ। হয় বৰদেউতা, মই আমাৰ অঞ্চলৰ বিভিন্নজন ব্যক্তিৰ পৰা, বিশেষকৈ বয়োজ্যেষ্ঠ অনুভৱীসকলৰ পৰা আপোনাৰ বিষয়ে জানিবলৈ পালোঁ যে আপুনি সংগীত চৰ্চা, আপোনাৰ জীৱনৰ প্ৰাক মুহূৰ্তৰ পৰাই সংগীত চৰ্চা তথা সমাজখনৰ প্ৰতি আপোনাৰ যথেষ্ট প্ৰাণ আছিলে আৰু আপুনি সমাজখনৰ বাবে বিভিন্ন কামত অৱদান আছে আপোনাৰ। গতিকে মই আপোনাৰ ওচৰলৈ আহিলোঁ যাতে নৱপ্ৰজন্মই আপোনাক চিনি পাওক, নৱপ্ৰজন্ময়ো যাতে জানক আমাৰ অঞ্চলৰ বাবে আপোনালোকে কি কি কৰ্ম কৰি থৈ আহিছিল। মোৰ শিক্ষা জীৱনৰ আদিম অৱস্থাতে, অৰ্থাৎ মই যেতিয়া LP স্কুলত পঢ়োঁ, ঠিক সেই সময়ৰ পৰা মই কোনো সংগীত শিকা নাই, কিন্তু মই এনেই গান ভাল পাওঁ। গান গাই চোতালত, বাটত, ঘৰত চিঞৰি চিঞৰি গান গাইছিলোঁ আৰু গান গাওঁতে তেনেকৈয়ে মোৰ সুৰবিলাক ভাল হৈছিল, মানুহে শুনি কিবা এটা ভাল পাইছিল আৰু সেই ঠিক তেনেধৰণে মই সংগীতটো মই তেনেধৰণেই প্ৰেৰণা পাইছিলোঁ। তাৰপিছত লাহে লাহে তেনেকৈয়ে গাওঁতে মাওঁতে এটা সময়ত মেট্ৰিক পাছ কৰাৰ পাছত এই সংগীত জীৱনত মই আৰু দুজনমান ব্যক্তি মই লগ পালোঁ। তেওঁলোক হ'ল আমাৰ অঞ্চলৰ সূৰ্য কুমাৰ ৰাজা, ৰূপৰাম বৰুৱা, ফণীন্দ্ৰ ৰাজখোৱা আৰু এনেকুৱাজন বহু আছিলে। তেওঁলোকক লগ পোৱাৰ পাছত সংগীতৰ চৰ্চা হৈছিল। সংগীত আমি গোটেইকেইজনে মিলি সংগীত বিষয়টোক এটা নতুন মাত্ৰা দিবৰ কাৰণে আমি চিন্তা কৰিলোঁ। সেই চিন্তাৰ ফলস্বৰূপে প্ৰায় 69ত সংগীত বিদ্যালয় বুলি এখন স্কুল আমি স্থাপন কৰিছিলোঁ। আমাৰ ৰাইডিং অঞ্চলত তেতিয়া ক'তো তাৰমানে তেনেধৰণৰ কোনো সংগীত নাছিলে। গতিকে আমি প্ৰথম সংগীত বিদ্যালয় হিচাপে নামাকৰণ কৰি এটা খেৰৰ ঘৰেৰে এটি সংগীত বিদ্যালয় স্থাপন কৰিছিলোঁ আৰু তাত আমি ল'ৰা ছোৱালীবিলাক ক্ৰমান্বয়ে যিবিলাক ইণ্টাৰেষ্টেড তেওঁলোক আহিছিল দুই এজনকৈ আৰু এনেকৈয়ে আমি সংগীত চৰ্চা, আমি সংগীত সাধনা কৰিছিলোঁ। আৰু লগতে আমাৰ কেইজনৰ মাজতে বাদ্য বজাওঁতা, হাৰমনিয়াম ইত্যাদি এনেকৈ যিখিনি সংগত কৰিবলগীয়া সঁজুলি, সেইখিনি কৰি লৈ আমি আমাৰ দলটো, তাৰমানে আমি এটা দল গঠন কৰিছিলোঁ আৰু আমি দলটোৱে গাঁৱে গাঁৱে, আমাৰ অঞ্চলৰ গাঁৱে গাঁৱে গৈ পেলাই যিবিলাক আমাক নিমন্ত্ৰণ কৰিলে আমি তেওঁলোকক গাঁৱলৈ যাওঁ, গৈ আমি গীত মাত চৰ্চা কৰিছিলোঁ, গীত মাত পৰিৱেশন কৰিছিলোঁ। আৰু কেতিয়াবা এনেকুৱা হয়, কোনো এখন গাঁৱত থিয়েটাৰ পাতিছে, থিয়েটাৰত আমাক আহি জনায় যে আহক আপোনালোকে এই থিয়েটাৰখনৰ কিবা কিবি সংগীত যদি আছে আপোনালোকে সহায় কৰি দিব। আমি তেনেধৰণেও সহায় কৰিছিলোঁ। এনেকৈ আমাৰ সংগীত চৰ্চাবিলাক এনেকৈ আগুৱাই গৈ আছে আৰু মই নিজেই কৈছোঁ যে মোৰ নিজৰে কণ্ঠটো সঁচাকৈ মই ভাল হৈছে বুলি ভাবিছিলোঁ। তাৰপিছত মই কলেজত পঢ়িলোঁ। কলেজত পঢ়াৰ পাছত মোৰ কম্পিটিশ্যন হ'ল। মই নিজে কম্পিটিশ্যন কৰিছিলোঁ, মই পুৰস্কাৰ বুটলিবলৈ সমৰ্থ হৈছিলোঁ। গতিকে তেনেকৈয়ে মোৰ সংগীত জীৱন তেনেকৈয়ে আগবাঢ়ি গৈ আছে তেনেধৰণে। তাৰপিছত আহিল 76ত। এইখিনি দিন কলেজৰ এনেকৈ বিভিন্ন ঠাইত সংগীত সাধনা কৰাৰ উপৰিও কৰ্মজীৱন, যেতিয়া মোৰ 76ত মোৰ চাকৰি সূত্ৰে মই হোজাইলৈ গুচি যাব লগা হয়, মোৰ কৰ্মজীৱন আৰম্ভ হয়। কৰ্মজীৱন আৰম্ভ হোৱাৰ পাছতো মোৰ যিটো ৰাপ, সংগীতৰ প্ৰতি যি ৰাপ আছিল, সেইটো মোৰ হেৰাই যোৱা নাছিল। হয়, বহুত বহুত ধন্যবাদ। ভাল লাগিলে আপুনি আপোনাৰ জীৱনৰ স্কুলীয়া জীৱনৰ পৰাই কেনেকৈ সংগীত চৰ্চাৰ লগত জড়িত আছিলে তথা আপুনি কৰ্মসূত্ৰে চাকৰি জীৱন যেতিয়া অতিবাহিত কৰিছিল তেতিয়াও কেনেকৈ আপুনি সংগীত সাধনাত আপোনাৰ জীৱনৰ এটা অংগ হিচাপে বনাই আৰু আজি ডেটলৈকে আপুনি তাক অব্যাহত ৰাখিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। হয় বৰদেউতা, মোৰ এইখিনিতে এটা কথা মনত পৰিলে। মই বহুকেইজন ব্যক্তিৰ পৰা শুনিছোঁ আপুনি এজন সফল পিতৃ বুলি মোক সকলোৱে অৱগত কৰিছে আৰু মই জানিবলৈ পোৱা মতে আপোনাৰ 5টা সন্তান আৰু গোটেই 5টা সন্তানকে আপুনি উচ্চ শিক্ষা প্ৰদান কৰোৱাই বৰ্তমান সমাজত একোজনকৈ সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে পৰিগণিত কৰাবলৈ সক্ষম হৈছে।
গতিকে সমাজত পিতৃ বহুত থাকে, কিন্তু সফল পিতৃত্বৰ কিতাপ আপোনাৰ বিষয়ে যেতিয়া মই মানুহৰ মুখত শুনিছোঁ মোৰো ভাল লাগিছে। গতিকে আপুনি সফল পিতৃ হোৱাৰ আঁৰৰ এই ভূমিকা, আপোনাৰ পিতৃত্বৰ ভূমিকাৰ বিষয়ে মোক অকণ অৱগত কৰিব নেকি? হয় সুমন, এইটো এটা খুব দৰকাৰী প্ৰশ্ন বুলি মই ভাবিছোঁ। আমাৰ যিসকল সমাজকৰ্মী ব্যক্তি বা বিভিন্ন আমি কেতিয়াবা মিটিঙত এই কথাটো আলোচনা হয় যে সকলো পিতৃৰ ল'ৰা ছোৱালী আছে, কাৰোবাৰ 2জন, কাৰোবাৰ 3জন, কাৰোবাৰ 4জন, কাৰোবাৰ 5জন, হয়তো এনেকৈ আছে। তাৰ ভিতৰতে এইটো মই কোৱা কথা নহয়, আমাৰ অঞ্চলৰ কোনো বিজ্ঞ লোকে মোক কৈছে, আৰু মোক সেই হিচাপে তেওঁলোকে মোক এজন ছাকচেছফুল দেউতা, অৰ্থাৎ দেউতা হিচাপে মই যে সফল সেই বিষয়ে তেওঁলোকে মোক অৱগত কৰিছে। আৰু এই অঞ্চলৰ ভিতৰতে মই এজন শ্ৰেষ্ঠ দেউতা হয়, সফল দেউতা হয়। কেনেকৈ? মোৰ 4টা ল'ৰা আৰু এজনী ছোৱালী। এই 4টা ল'ৰাৰ ভিতৰত প্ৰত্যেকেই এতিয়া চাকৰিজীৱী, তেওঁলোক উচ্চ শিক্ষিত। মোৰ ডাঙৰ ল'ৰাটো জুনিয়ৰ ইঞ্জিনিয়াৰ, বৰ্তমান এতিয়া এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত, আৰু 2 নম্বৰ ল'ৰাজন এটা কোম্পানীত চাকৰি কৰে, যদিও তেওঁ এজন সফল ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল। তেওঁ চাকৰি সূত্ৰে তেওঁ সফল। তাৰপিছত 3 নম্বৰ ল'ৰাজন এজন ITI পাছ কৰি পেলাই তেওঁ এজন ৱেল্ডাৰ হিচাপে কৰ্মৰত। তাৰপিছত ছোৱালীজনী ডাবল MA, আৰু তেওঁ আব্দুল হাছিব হাই ছেকেণ্ডেৰী স্কুলৰ তেওঁ এছিষ্টেণ্ট টিচাৰ হিচাপে এতিয়া কৰ্মৰত। সৰুটো ল'ৰা এজন সফলেই বুলি ক'ব লাগিব, অধিবক্তা। তেওঁ গুৱাহাটী হাইকোৰ্টৰ এজন অধিবক্তা। গতিকে মোৰ 5টি সন্তানেই যেতিয়া চাকৰিজীৱী, অৰ্থাৎ তেওঁলোকে যথেষ্ট উচ্চ শিক্ষা লৈ সফল হ'ব পাৰিছোঁ। আৰু আন এটা কথা দেখা যায়, সাধাৰণতে এই সমাজত বহুত পিতৃ আছে। এই বহুত পিতৃৰ মাজতে কোনোবা পিতৃ 3জন ল'ৰা ছোৱালী আছে, 3টা ল'ৰা সন্তান আছে, 3টা সন্তান সমানে কৃতকাৰ্যতা লাভ কৰিব পৰা নাই। 2জনে যদি পাৰিছে, এজন ক'ৰবাত মানে তেওঁ হয়তো পিছ পৰি ৰৈ গৈছে। গতিকে এনে ক্ষেত্ৰত মই এইটো সঁচাকৈ মই ক'ব খুজিছোঁ যে মই এজন ভাগ্যৱান আৰু সফল দেউতা হিচাপে মোৰ গৌৰৱ কৰাৰ অধিকাৰ আছে। হয়, আপুনি এজন বহুতেই সফল পিতৃ, আৰু মই আপোনাৰ পৰা বৰ্তমান সমাজখনলৈ এনেকুৱা এটা পৰামৰ্শ দিয়াব খোজোঁ, যিটো পৰামৰ্শ পালে আপোনাৰ দৰে সফল পিতৃ যাতে আমাৰ ৰাইডঙীয়া তথা অন্যান্য তথা অসমতো যাতে আৰু সংখ্যা বৃদ্ধি হয়। মই পৰামৰ্শ হিচাপে এইটোৱে ক'ব খুজিছোঁ যে প্ৰতিজন গাৰ্জেণ্টে বা অভিভাৱকে নিজৰ সন্তানটোৰ কৰ্মখিনি ভালদৰে ভুঁহিয়াই চাব লাগিব। তেওঁ কি কৰিছে, তেওঁ কি ভাল পাইছে, কি নাই কৰা, তেওঁ ক'ৰবাত সময় অপব্যৱহাৰ কৰিছে নেকি, এইখিনি চিন্তা কৰি সঠিকভাৱে সন্তানটোক যদি আগবাঢ়ি নিব পাৰে, তেতিয়াহ'লে তেওঁ ছাকচেছ হ'বই। আৰু এটা কথা যে এই ক্ষেত্ৰত যদি অভিভাৱক হিচাপে তেওঁ যদি গুৰুত্ব নিদিয়ে, তেওঁ সন্তানকেইটাৰ ক্ষেত্ৰত যদি কোনো গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে তেওঁনো কি কৰিছে সেইটো তেওঁ গম নাপাব। গতিকে কৰ্ম যাতে ভালকৈ কৰে সেই বিষয়ে তেওঁ চকু দিব লাগিব, আৰু সেইমতে তেওঁ আগুৱাই নিব লাগিব, তেতিয়াহ'লে তেওঁ ছাকচেছ হ'বই। গতিকে আশা কৰোঁ বৰদেউতাৰ পৰা পোৱা এই মেছেজটোৰ দ্বাৰা বৰ্তমানৰ অভিভাৱকসকলে নিশ্চয় একোজন সফল পিতৃ হ'বলৈ প্ৰয়াস কৰিব, নহয় জানো বৰদেউতা? হয়, আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা আপুনি বৰ্তমান আমাৰ সমাজখনৰ যিসকল সংগীত শিল্পীয়ে সংগীত সাধনা কৰি আছে, তেওঁলোকক কিবা এটা পৰামৰ্শ আগবঢ়াব বিচাৰে নেকি? এই ক্ষেত্ৰত মই এটাই ক'ব খুজিছোঁ যে পৰিৱেশটো আটাইতকৈ বেছি দৰকাৰ। যদি পৰিৱেশটো নাথাকে, তেতিয়াহ'লে তেওঁ ল'ৰা ছোৱালীবিলাকে সেই সংগীত সাধনা কৰিব নোৱাৰিব। এটা পৰিৱেশ সৃষ্টি কৰি ল'ব লাগিব, এটা পৰিৱেশ তেওঁলোকক দিব লাগিব, তেনেকৈ যাতে সেই সংগীতটো, সেই গীতটো, সেই নৃত্যটো তেওঁলোকে ঠিকমতে অনুশীলন কৰিব পাৰে। বুজি পাইছোঁ, ধন্যবাদ। গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে ডাইৰেক্টলি অভিভাৱকসকলৰ ওপৰতে দায়িত্ব, নহয় জানো? কাৰণ ঘৰৰ পৰিৱেশটো অভিভাৱক মানে মাক দেউতাকৰ ওপৰতে নিৰ্ভৰ কৰে, ঘৰখনৰ পৰিৱেশটো কেনেকুৱা হ'ব। গতিকে
এই ক্ষেত্ৰত মোৰ আৰু এটা ধাৰণা হৈছে, এইটো এই অঞ্চলত সকলোৱে দেখিছে মই নিজে গীত গাওঁ, মোৰ ল'ৰাই তবলা বজায়, ছোৱালীয়ে নাচে। গতিকে এইটো এটা পৰিৱেশ আমাৰ গৃহত আছিল আৰু আছিল কাৰণে আজিও তাৰমানে সেই হেৰিটো অনুষ্ঠানবিলাক আমি কৰিবলৈ সমৰ্থ হৈছিলোঁ। মোৰ 3 নম্বৰ ল'ৰাটো এই ক্ষেত্ৰত বেছ পাৰ্গত আছিলে, গতিকে তেওঁলোকে মোৰ হেণ্ডছ হৈ কাম কৰিছিল। আচ্ছা আচ্ছা, আৰু সেই পৰিৱেশটো আপুনি দিছিল কাৰণে তেওঁলোক সক্ষম হৈছিল, নহয় জানো? এইটো দিছিলোঁ কাৰণে তেওঁলোকে শিকিছিল। হয়, বহুত ভাল কথা মই জানিবলৈ পালোঁ, লগতে মোৰ বন্ধুসকলে জানিবলৈ পায়ো যাতে উপকৃত নিশ্চয় হ'ব। কাৰণ এজন পিতৃ হিচাপে আপুনি নিজৰ সন্তানকেইটাক সমাজত প্ৰতিষ্ঠিত কৰাৰ লগতে কলা সাধনাটো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। গতিকে আপোনাক সকলোৱে এজন সফল পিতৃ বুলি কয়। আৰু মই আপোনাৰ বিষয়ে যেতিয়া অনুসন্ধান কৰিছিলোঁ যে বৰ্তাৰ বিষয়ে মই কিবা 2-এটামান কথা জানি যাব পাৰোঁ নেকি, তেতিয়া মোক বহুতে কৈছিল যে তেখেত পিতৃ হিচাপে এজন সফল পিতৃ। আৰু মই আপোনাৰ পৰা বিশেষকৈ পোনপটীয়াকৈ জানিবলৈ পাই ভাল লাগিলে। হয় বৰদেউতা, মই জানিব বিচাৰোঁ আপুনি আমাৰ ৰাইডিঙীয়াৰ সামাজিক যিখন আমাৰ ৰাইডিঙীয়াৰ যিমানখিনি অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকৰ লগত যিহেতু আপুনি জড়িত বুলি মই ইতিমধ্যে জানিব পাৰিছোঁ। আপুনি আপোনাৰ কাৰ্যকাল যেতিয়া আছিলে সেই অনুষ্ঠানবোৰত, সেই কাৰ্যকালত আপুনি কেনেকুৱা ধৰণৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰ বিষয়ে চমুকৈ আমাক ক'ব নেকি? আমাৰ বৰ্তমান অঞ্চলত জাগৰণ সাংস্কৃতিক গোষ্ঠী নামৰ এটা ডাঙৰ অনুষ্ঠান, তাৰমানে 27খন গাঁও মিলি সংযোগত সৃষ্টি হোৱা এটা অনুষ্ঠান পায়। আৰু মই তাত এনেভাৱে জড়িত। এতিয়া সেইসকলে মোক মুখ্য উপদেষ্টা হিচাপে স্থান দি ৰাখিছে আৰু তেওঁলোকৰ লগত মই কাম কৰি সঁচাই ভাল পাওঁ। তাৰোপৰি সেয়াই নহয়, ৰাইডিঙীয়া সৌৰভ শাখা সাহিত্য সভা মই এসময়ত সভাপতিৰ দৰে পদ অলংকৃত কৰিছোঁ আৰু মই 5 বছৰ দক্ষতাৰে কাম কৰিছোঁ। গতিকে আমাৰ এইখিনি কৰ্মৰাজিৰ কাৰণে আমি জিলাৰ ফালৰ পৰাও আমি এটা আদৰ পাইছোঁ। গতিকে এনেকেই মই 5 বছৰ কাল সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিলোঁ। মই জানিব পৰা মতেদি আপুনি বৰ্তমান 73 বছৰ বয়সো অতিক্ৰম কৰিলে। গতিকে বৰদেউতা, আপোনাৰ জীৱনজোৰা অভিজ্ঞতাৰ পৰা আমাক পুত্ৰ হিচাপে বা বৰ্তমান সমাজখনলৈ আপুনি এনেকুৱা এটা পৰামৰ্শ দিব বিচাৰে নেকি, যিটো পৰামৰ্শ পালে আমাৰ তথা সমাজখনৰ উপকাৰ সাধন হ'ব বুলি আপুনি ভাবে? সততা। মানুহৰ জীৱনত যদি কৃতকাৰ্যতা লাভ কৰিবলৈ পাৰে, তেতিয়াহ'লে একমাত্ৰ মূলধনটো হ'ল সততা। সততাৰ অবিহনে মানুহ কেতিয়াও লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰিব। এইটো হ'ল মোৰ ক'বলগীয়া। মই মানে নৱপ্ৰজন্মক এইটো মই জনাবলগীয়া কথা যে সততা থাকিলে যেনেকৈ ভগৱানে সকলো ফালে মংগল কৰিব। মই সততাত আছোঁ কাৰণে যেনেকৈ মোৰ ল'ৰা ছোৱালীবিলাক আজি সকলো দিশতে আগবঢ়া, ঠিক তেনেকৈ সততা অবিহনে কোনো ঘৰত সেই পৰিৱেশৰ সৃষ্টি নহয়। গতিকে সততা প্ৰথম কথাটো, আৰু কৰ্ম, সততা আৰু কৰ্ম ঠিকমতে কৰ্ম কৰিলে নিশ্চয় জীৱনত লক্ষ্যত উপনীত হ'ব পৰা যাব। বহুত বহুত ধন্যবাদ বৰদেউতা, খুবেই ভাল লাগিল আজি সময়খিনি আপোনাৰ লগত কটাই। আৰু আশা কৰোঁ মোৰ বন্ধুসবেও এই সাক্ষাৎকাৰটোৰ পৰা কিছু নজনা কথা তথা কিছু প্ৰেৰণা নিশ্চয় পাব। আৰু মোৰ প্ৰয়াস এইটোৱেই যে মই বৰ্তমানৰ সমাজখনলৈ বা বৰ্তমানৰ মোৰ বিশেষকৈ বন্ধুবৰ্গলৈ যাতে মই ভাল কিবা এটা প্ৰেৰণামূলক অনুভৱী ব্যক্তিৰ জীৱনৰ পৰা প্ৰেৰণা যাতে দিবলৈ মই সক্ষম হওঁ, সেইবাবেই মই এনেকুৱা এটা প্ৰচেষ্টাত ভৰি দিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ সদায় কামনা কৰিলোঁ। গতিকে আজিলৈ মোৰ বন্ধুসকল আপোনালোকৰ পৰা তথা বৰদেউতা আপোনাৰ পৰা বিদায় ল'লোঁ। নমস্কাৰ।